এইট সাব জুনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপ হাৰিয়ানাত পাঞ্চকুলাত আছিলে। তো তাৰে আমাৰ 6গৰাকী প্লেয়াৰ্ছ আমাৰ অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰিছিলে। তাৰে আমাৰ 3গৰাকীয়ে গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে, 2গৰাকী চিলভাৰ মেডেল আৰু 1গৰাকী ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। হয়, আমাৰ এনচিয়েণ্ট টাইকোৱাণ্ডো গোটেই 6গৰাকী প্লেয়াৰে আমাৰ এনচিয়েণ্ট টাইকোৱাণ্ডো মৰাণৰ এনচিয়েণ্ট টাইকোৱাণ্ডো একাডেমীৰ হয়। তেখেতলোকৰ ছায়ামণি গগৈ 38 শাখাত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে, এণ্ড ইনচুমা তামাং 32 শাখাত, এণ্ড শ্বইব আশ্ৰাফ হুছেইন 23 শাখাত, এণ্ড সমীৰণ গগৈ 32 শাখাত চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে, এণ্ড ত্ৰিধান্যা বৰাই 18 কেজি শাখাত চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে, এণ্ড হিমাংগী তামাঙে 26 শাখাত ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। হয়, কেনে লাগিছে? বহুত ভাল লাগিছে। কেতিয়াৰ পৰা শিকি আছা? মোৰ 8 বছৰমান হৈ গ'ল, 8.5 বছৰ। কোনে শিকাই আছে? প্ৰণৱ গগৈ ছাৰ। ইয়াৰ পূৰ্বে ক'ৰবাত খেলিছিলা নে? ইয়াৰ আগত ওড়িশাত এবাৰ খেলিছিলোঁ নেশ্যনেল। এতিয়া কি পাইছে? তেতিয়া চিলভাৰ মেডেল পাইছিলোঁ। এতিয়া কি পাইছে? এতিয়া গ'ল্ড মেডেল পাইছোঁ। ভৱিষ্যতে কি কৰিম বুলি ভাবিছা? ভাবিছোঁ আৰু ভাল কৰি যাম বুলি এনেকৈ। কি পঢ়ি আছা? ক্লাছ 6ত। কোন স্কুল? চেণ্ট জোচেফ হায়াৰ ছেকেণ্ডেৰী স্কুল। কি নাম তোমাৰ? ইনচুমা তামাং। ক'ত পঢ়ি আছা? মই SBKV ক'ত খেলিব গৈছিলা? হাৰিয়ানা। কি পালা? গ'ল্ড মেডেল। কেতিয়াৰ পৰা শিকি আছা টাইকোৱাণ্ডো? মোৰ 4 বছৰমান হ'ল। কোনে শিকাই আছে? প্ৰণৱ গগৈ। কোন স্কুল? স্বামী বিবেকানন্দ। তোমাৰ টাইকোৱাণ্ডো স্কুলৰ নাম কি? এনচিয়েণ্ট টাইকোৱাণ্ডো একাডেমী। ভৱিষ্যতে কি কৰিম বুলি ভাবিছা? এনেকৈ আৰু মেডেল আনি থাকিম, নেশ্যনেল খেলিবলৈ যাম। কি নাম তোমাৰ? মাই নেম ইজ ত্ৰিধান্যা বৰা। ক'ত খেলিব গৈছিলা? হাৰিয়ানা। কি পালা? চিলভাৰ মেডেল পাইছোঁ। কিমান বছৰৰ পৰা শিকি আছা? 2 বছৰ। কোনে শিকাইছে? প্ৰণৱ গগৈ ছাৰ। ভৱিষ্যতে আৰু কি কৰিম বুলি ভাবিছা? ডাঙৰ হ'লে প্লেয়াৰ হ'ম, ভাল প্লেয়াৰ হ'ম। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।